হয় বহু বছৰ ধৰি আমি জনাত একদম আমি সৰু সৰু থকাৰ পৰাই শিৱৰাত্ৰিৰ দিনটোত আহোঁ আৰু ইছলাম আমাৰ মানে থানখনৰ ওচৰতে ইছলাম সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকে চোৱা চিতা কৰে, চাফ চিকুণ কৰে, প্ৰতি বছৰে কৰে। আৰু আমি মানে মনত মানে থকাৰ দিনৰ পৰাই মানে আমি আহিয়ে আছোঁ আৰু এক মানে কিবা এটা বিশেষ আছে অনুভৱ কৰা যায়, মনৰ আশা পূৰ হয় বুলি বিশ্বাস। আৰু ইয়াৰ প্ৰমাণ আমিও পাইছোঁ, প্ৰতি বছৰে এনেকৈ ভক্ত আহি পেলাই তেওঁৰ চৰণত শৰাই আগবঢ়ায়। যিখন থানক লৈ ভাঙৰি বাবাৰ থান, সেইখন থানক লৈ গোটেই ভাৰতবৰ্ষত চৰ্চা লাভ কৰিছিল, কি ক'ব এই থানখনৰ বিষয়ে? এইখন এখন মোৰ ইয়াতে বহুত প্ৰামাণিক থান, এইখন ঐতিহ্যমণ্ডিত। ইয়াত আহি মই নিজে বহু ফলাফল পাইছোঁ আৰু বহু ভক্তই ইয়ালৈ আহি ফলাফল পাইছে আৰু মই নিজে দেখিছোঁ বহু দূৰ দূৰণিৰ পৰা আহি পেলাই ইয়াতে কোনো নীতি নিয়ম নাই, কোনো পূজাৰী নাই, ইয়াতে খালি স্থায়ী মুছলিম ধৰ্মাৱলম্বী মানুহখিনিয়ে চোৱা চিতা কৰে থানখন প্ৰায়ভাগে। আৰু এজন বিশেষকৈ ব্যক্তি মতিউৰ ৰহমান, তেওঁ বিশেষকৈ চোৱা চিতা কৰে, তেওঁ পৰিয়ালবৰ্গই চোৱা চিতা কৰে। সেইখিনিয়ে মানে এইহেন আজি যিটো ধৰ্মক লৈ যিটো মানে গণ্ডগোল চলি আছে, তেনেস্থলত তেওঁলোকৰ এই মুছলিম ধৰ্মী লোকসকলে যেনেকৈ এইখন থানখন চোৱা চিতা কৰে, সঁচাকৈয়ে এইটো আদৰ্শ মানে আজিৰ সমাজত। তেওঁলোকৰ ঘৰৰ চৌহদৰ ভিতৰতে এই থানখন, তেওঁলোকৰ চৌহদৰ ভিতৰতে বিশ্বাস বাৰু এই যে ভাঙৰি বাবাৰ থান। ধৰি লওক তোমাৰ কিবা এটা কাম হোৱা নাই আৰু কিবা এটা কামৰ কাৰণে যুঁজি আছা, তুমি যদি একেৰাহে 3 সোমবাৰে আহি পেলাই পূজা পাতল দিয়া, তেতিয়াহ'লে সেই কামটো দিনতে নিশ্চয় ফলিব। দেৰি হ'ব পাৰে কিন্তু হ'বই কামটো। আমাৰ মাইকীবিলাকো আহে, আজি গধূলি আহিব, এতিয়া নাহে। ইছলাম ধৰ্মীয় মানুহ আহে, আমাৰ ধৰ্মৰ মানুহ আহে, ৰাতিপুৱা এজোটা আহি গ'ল, বৰ্তমান গধূলি হোৱাৰ লগে লগে আমাৰ মানুহ মাইকী মানুহ সেনেকে দিনত জ্বলাইতো ভাল নাপায়, গধূলি সময়ত আহিব আৰু নিজৰ ধৰ্মীয় বিশ্বাস মতে উপাসনা কৰে। বিশ্বাস আছে, আমাৰ গাঁৱৰ মানুহ চবে বিশ্বাস কৰে। আমাৰ গাঁৱৰ বুলি নহয়, এই এৰিয়াৰ মানুহবিলাকে ভাঙৰি থান বুলি ক'লে ভয় খাই উঠে। আৰু বহুতে ৰাতি ৰাতি আহি মোক জগাইতো, কিবা বেমাৰ চেমাৰ লৈ আহিলে চাব লগা হ'লে মই যাওঁ লগত বা ইয়াতে চাই বহি দিওঁ। বিভিন্ন প্ৰান্তৰ পৰা আহে মানুহ, বহুত গোটেই ভাৰতৰ পৰা আহে বুলি ক'লেও ভুল নহয়। অলপতে দিল্লীৰ পৰা আহি পেলাই মোৰ এয়াৰপৰ্টত লৈ গৈছে, ইণ্টাৰভিউ লৈ গৈছে। এতিয়া এই থানখনত কি অসুবিধা আছে বাৰু, মানে কি লগাত আছে বাৰু, সা সুবিধা কি লাগে বাৰু ইয়াত? এতিয়া সুবিধাখিনিৰ পৰা আগতকৈ বহুত ভাল হৈছে। এতিয়া বহাই এই ঘৰটো যিটো কৰিলে, মই ইহঁতক কৈছিলোঁ চাৰিওফালে চেয়াৰৰ নিচিনা কৰি এতিয়া ব্যৱহাৰ কৰি চকী কৰি পেলাই সেইখিনি দিলে ভাল হ'ল হয়। মানুহ বহি নিচে তাত বহিব পাৰিলে হয়। সেইখিনি এটা অসুবিধা, পানীৰ অসুবিধাটো মৰিল। বাকী লাইটটো ৰাতি কোনে দিব তালৈকে, লাইটটো মানুহে নিজে টৰ্চ, আজিকালি টৰ্চ আছে, টৰ্চেদিয়ে কাম কৰে। আমাৰ পৰিয়ালৰ মানুহ এতিয়া বৰ্তমান মই চিন্তা কৰোঁ, যিখিনি দৰকাৰী কৰি থাকোঁ। মানুহ চানুহ বহুত আহে, তেওঁলোকক কিছুমান নাজানে বুজাই দিওঁ, সকলোখিনি কথা কওঁ আৰু এতিয়া থানখন আৰু অলপ ভাল হ'লে ভাল হ'ল হয়। গোটেইখিনি পকী হ'লে বেছি ভাল হ'ল হয়। আধা পকী কৰি আমি হেৰি যিটো পানী কল আছে সেইটোকে ভাল কৰিছোঁ, এনেকৈ ফাটি আছে, দেখা পাইছে নহয়। সেইখিনি ভাল কৰিলে ভাল হ'ল আৰু যি সময়ত চাৰিওফালে ধৰ্মক লৈ ৰাজনীতি বা পাৰ্থক্য মতানৈক্য, আমাৰ ইয়াত যিবিলাক মানুহ আহে, সকলো মানুহে গোটাই মতামত ৰাখোঁতো। আমি যিহেতু অসমীয়া মানুহ, আমি অসমৰে মানুহ, আৰু এইখন হ'ল শংকৰদেৱৰ দেশ। ইয়াতে হিন্দু মুছলমানৰ কথা কোনো নাই। আমি নাভাবোঁ তোমালোক হিন্দু আৰু তোমালোকেও নাভাবা আমি মুছলমান বুলি, গতিকে মিলাই জুলি আমি কামখিনি কৰি থাকোঁ। আপোনালোকে বস্তিৰ ভিতৰেৰে যায় মন্দিৰটোলৈ? ইপিনে যাব পাৰি আৰু ৰাস্তা আছে, উদাংমা ওলাই আৰু এতিয়া খৰালি অলপ বাৰিষা হ'লে ইপিনেই যাব লাগিব। উত্তৰবাৰীত কোনো এনেকুৱা ধৰ্মীয় বিভেদ নহয়? কি ধৰ্মীয় ধৰ্ম আছে ইয়াত? বাপৰে বাপ, ইয়াত কিবা এটা